বৰ্তমান আছোঁ আমি কাজলগাঁৱত আৰু এতিয়া আমি ইয়াতে মাটন ল'ম। আমাক মাটন লাগে, কিমান আৰু গাহৰি খাম, আজি খাম মাটন। আমি এতিয়া ইয়াতে মাংস ল'ম আৰু ইয়াতে 450 টকা কিলো বহুত কম দাম। এয়া লৈ ল'লোঁ 2 কিলো। এতিয়া আমি শীতল পানী ল'ব আছে আৰু ইয়াতে লৈ ল'লোঁ। এতিয়া শীতল পানী ল'ব আছে, চাউল ল'ব আছে। এয়া মাংস হৈ গ'ল, এয়া শীতল পানী হৈ গ'ল আৰু একো নালাগে, এতিয়া যাব লাগে। তো এতিয়া আমি আহি পালোঁ চৰলপাৰা। আপোনালোকে নিশ্চয় দেখিছে পিছফালে পুৰা গা ধুই আছে মানুহবিলাকে, এইফালে খানা খাই আছে বহুতে। এইফালে আমাৰ কণী বইল হৈ আছে আৰু এইফালে আমাৰ পিঁয়াজ কাটিং হৈ আছে, পিঁয়াজ, আদা, নহৰু। এতিয়া আমি মাংসখিনি ভালকৈ ধুই ল'ম, পানীও আমি একদম মিনাৰেল। হঠাতে ৱেডাৰটো চেঞ্জ হৈ গ'ল, এতিয়া অলপ বৰষুণ মাৰি আছে। এতিয়া আমাক ছাতা লাগে, মানে ছাতা, ডাইনিং চেয়াৰ, টেবুল এতিয়া আনিব গৈ আছোঁ। ইয়াতে বোলে ৰেণ্টত পায়। এইফালে আমাৰ বাঁহে চেয়াৰ দাঙি আছে। ডাঙৰ কাম আছে কি কথা? এইফালে আমাৰ 2 কিলো ছাগলৰ মাংস ই বনাই আছে আমাৰ চেফ, আজিৰ চেফ আমাৰ। বৰ ধুনীয়া জেগা হয় এইফালে, বোলে ভূটানৰ পাহাৰ হয় এইবিলাক। আৰু আমি এতিয়া ধুনীয়াকৈ গা ধুই আছোঁ। এতিয়া আমি ভাত খাম, গা ধুলোঁ, চোলাখন চিকি আছে মটন। গানো বন্ধ কৰ। ভিডিঅ' ইয়াতে সমাপ্ত আমাৰ। বাই বাই, চি ইউ নেক্সট ভিডিঅ'।